অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, অৰুণোদয় নামৰ বাবে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব, তেতিয়া আমি নতুন নম্বৰটো আমাৰ লিষ্টত সোমাই ল'ম। তৃতীয়তে, আজিলৈকে আমাৰ কোনো অফিচাৰ নাছিলে। অৰুণোদয় নাপালে আমি ক'ত যাম? এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা নাহে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে আপোনালোকৰ আঁচনিৰ লগত আধাৰ কাৰ্ডটো কেনেকৈ লিংক কৰিব সেই বিষয়ে কিন্তু বহুত মানে জানিব বিচাৰি আছে। তো মই আপোনাক জনাব বিচাৰিছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ যিটো অৰুণোদয়ৰ লগত লিংক কৰিব বিচাৰি আছে, তো আপোনালোকে কি কৰিব? আপোনালোকৰ বেংকৰ সৈতে যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰিব লাগিব। লিংক কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ লগত যিখন লিংক কৰা কয় এইটোৱে হৈছে লিংক কৰা। তো আপোনালোকে যিসকল মানে এতিয়ালৈকে লিংক কৰিব পৰা নাই, আপোনালোকে বেংকত যাবলগীয়া প্ৰয়োজন নাই। আপোনালোকৰ নিজৰ মোবাইল ফোনেদি আপোনালোকে নিজে লিংক কৰিব পাৰিব বা আপোনালোক আন কোনোবাৰ লিংক কৰি দিব পাৰিব। তো দেখুৱাই আছোঁ এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোৱে। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে চলি আছে। আপোনালোকৰ যিটো পঞ্চায়ত আছে, গাঁও পঞ্চায়ত যাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু নতুন কৰি 2000 কৰি অৰুণোদয় মানে এপ্লাই কৰিব দিছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই এইসকলে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স, এইবাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিত যিসমূহ টকা দি আছে এই টকাটো আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। আৰু আপোনালোকে যিসকল মানে এতিয়ালৈকে আপোনালোকৰ KYC বেংকৰ লগত কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে 20 ফেব্ৰুৱাৰীত টকা আপোনালোকে লাভ নকৰিব। শীঘ্ৰে আপোনালোকে KYCটো সোনকালে কৰি লওক। কৰিলেহে আপোনালোকে একেলগতে 8000 টকা লাভ কৰিব পাৰিব। তো আহক কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডটো বেংকৰ সৈতে আপোনালোকে লিংক কেনেকৈ কৰিব দেখুৱাই দি আছোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফৰ্মখন এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই, যদি আপোনালোকে বিচাৰে মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংকখন দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি চাব পাৰিব। আহক আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কেনেকৈ লিংক কৰে দেখুৱাই দি আছোঁ। টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব? আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটো ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব।
তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনাৰ চেম টু চেম আপোনালোকে কেপচাৰটোত দিব, দি কিনে ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব, আৰু আপোনালোকে ইয়াতে OTP-টো আহিছে, OTP-টো আপুনি চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ শ্বেডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক, আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক, আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ কামটো নিজে কৰিব পাৰিব।